2026 চনত অসমত নিশ্চয় এটা পৰিৱৰ্তন হ'ব আৰু গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত ইনশাআল্লাহ কংগ্ৰেছৰ চৰকাৰ হ'ব। এদিকে আমাৰ তো হ্যালো এভরিওয়ান, কেমন আছেন সবাই? আশা করি সবাই ভালো আছেন। তো গাইস, আজকে এখানে আসার উদ্দেশ্য একটাই। তো টিউশনে আসছিলাম, তো টিউশনে আসার পর বড় দাদা আমাদের খবর দিল তো এখানে আসতে লাগে, কারণ একটা তো নুরুল্লাহ স্যার আসবে এখানে। তো ফাইনালি গাইস নুরুল্লাহ স্যার আশা পড়ছে দেখেন। তো গাইস সিনে স্টেজে তো প্রবেশ করতেছে, তো দেখেন যাইতেছে। তো গাইস নুরুল্লাহ স্যার আজকে কি বলবে তো আপনারা পুরোটা ব্লগ দেখতে থাকলে তাহলে বুঝতে পারবেন, শুনতে পারবেন কি বলে। তো আপনারা পুরোটা ব্লগ দেখতে থাকুন, তাহলে বুঝতে পারবেন ব্লগের মধ্যে কি কয় নুরুল্লাহ স্যার। গাইস এনে বহুত মানুষ আছে বহুত জায়গা থেকে। তো গাইস দেখেন এখন নুরুল্লাহ স্যারের তো গামছা দিয়ে আদরণী জানাবে। তো আদরণী জানানোর পর কি হয় তো আপনারা পুরোটা ব্লগ দেখে থাকুন, তাহলে বুঝতে পারবেন। সমাজখনক আগুৱাই দিয়াৰ ক্ষেত্ৰত, দেশখনক আগুৱাই দিয়াৰ ক্ষেত্ৰত আজি আমি যিবিলাক অন্যায় অত্যাচাৰ উৎপীড়নত ভুগি আছো, আপোনালোক প্ৰত্যেকে জানে যে বিজেপি দলৰ চৰকাৰখন অহাৰ পিছত তেওঁলোকে হিন্দু মুছলমানৰ কথাকৈ অকল এটা জাতিৰ ওপৰত তেওঁলোকে নিৰ্যাতন চলাই আছে। আমাৰ প্ৰাপ্যৰ পৰা বঞ্চিত কৰি আছে, আমাৰ ভূমিৰ অধিকাৰৰ পৰা আমাক বঞ্চিত কৰি আছে, বৰ্ডাৰৰ বাবে আমাক উচ্ছেদ কৰি আছে, আমাৰ মানুহক গুলীয়াই হত্যা কৰিছে, আমাৰ মানুহক প্ৰাপ্যৰ পৰা বঞ্চিত কৰিছে। আজি বস্তুৰ উদ্বোধন দি মানুহৰ হাহাকাৰৰ সৃষ্টি কৰিছে। গতিকে চাৰিওফালে তেওঁলোকে আমাৰ ধৰ্মৰ গতিকে আমি প্ৰত্যেকে নিজৰ নিজৰ ধৰ্ম ৰক্ষা কৰি জাতিটোক ৰক্ষা কৰি আমি সকলোৱে এটা শান্তিৰ অসম গঢ়াৰ কাৰণে আগবাঢ়িব লাগিব। আমি যেতিয়া সকলোৱে মিলা প্ৰীতিৰে থাকি হিন্দু মুছলমান জৈন খ্ৰীষ্টান চবেই একেলগে থাকি মিলা প্ৰীতিৰে যদি আমি আগুৱাই যাব পাৰোঁ, তেনেকৈ এটা পৰিৱেশ সৃষ্টি কৰিব লাগিব। আজি আমাৰ অসমত এটা পৰিৱৰ্তন আহি আছে। মানুহে যিটো ভুল ধাৰণা আছিলে, এই যে সাম্প্ৰদায়িকতাৰ যিটো ভুল ধাৰণা আছিলে, আজি বিজেপি চৰকাৰ হোৱাৰ পিছত তেওঁলোকে যি ধৰণৰ মানুহৰ মাজত অশান্তিৰ সৃষ্টি কৰিছে, এই কথাটো আজি চবেই উপলব্ধি কৰিব পাৰিছে। আজি যিসকল ধৰ্ম নিৰপেক্ষ ব্যক্তি, যিসকলে সকলো ধৰ্মক ভাল পায়, যিসকলে মানুহক ভাল পায়, সেইসকল কিন্তু আজি বিজেপিৰ ফালে নাই, বিজেপিৰ পৰা আঁতৰি আহিছে। এই আপোনালোকে দেখা পাইছে নিশ্চয় যে আপাৰ আসামত আগত এনেকুৱা বিজেপিয়ে কৈছিলে যে কংগ্ৰেছ শূন্যতো কৰিব পৰা নাই, আজি পুৰা পুৰে পাৰিছে। আজি নিজে আজি মিটিং কৰি যোগদান কৰাব নালাগে, দলবদ্ধভাৱে ওলাই আহি কয় আমি আজিৰ পৰা বিজেপি ত্যাগ কৰিলো, বিজেপিত নাই। আজি এই ধৰণৰ পৰিৱেশ এটা সৃষ্টি হৈছে। আল্লাহৰ ওপৰত তাৱাক্কুল কৰি কৈছো 2026 চনত অসমত নিশ্চয় এটা পৰিৱৰ্তন হ'ব আৰু গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত ইনশাআল্লাহ কংগ্ৰেছৰ চৰকাৰ হ'ব। এনেকুৱা বিজেপিয়ে এনেকুৱা কিছুমান মানুহ ফিটিং কৰি আছে, আমাৰ জাতৰ মানুহ, আমাৰ সম্প্ৰদায়ৰ মানুহ, এনেকুৱা কিছুমান মিছা প্ৰলোভন দি মানুহৰ মাজত মিছা প্ৰচাৰ কৰি কেনেকে ভোট বিভাজন কৰিব পাৰে, যে কংগ্ৰেছক কেনেকে হৰুৱাব হৰুৱাই আপোনাৰ বিজেপিক সহায় কৰিব পাৰে। আজি আপোনালোক আগতে চবে ইউডিএফত মানে বেছি সংখ্যক মানুহ ইউডিএফ কৰিছিল। মানুহৰ মাজত এটা ধাৰণা দিছিলে যে ইউডিএফ দল মুছলমানৰ দল, মুছলমানৰ ত্ৰাণকৰ্তা, মুছলমানক বিপদৰ পৰা তেওঁলোকে উদ্ধাৰ কৰিব। মুছলমানক উদ্ধাৰ কৰা নাই, এই ইউডিএফ দল হোৱাৰ পিছত মুছলমানক বিপদত পেলাইছে। আজি তেওঁলোকে যদি 2016 চনত অসমৰ প্ৰতিটো সমষ্টিত যদি প্ৰাৰ্থিত্ব নিদিলেহেঁতেন, তেতিয়াহ'লে আমি আমাৰ কংগ্ৰেছৰ 34জন প্ৰাৰ্থী এই অলপ অলপ ভোটৰ কাৰণে বিজি হৈ ইউডিএফ দলে হৰুৱাইছে। আজি আপোনালোকে খবৰ কৰিব আমগুৰি সমষ্টি, এই আমগুৰি সমষ্টিত মাত্ৰ 12-13 হাজাৰ মুছলিম ভোট। এই 12-13 হাজাৰ মুছলিম ভোটৰ মাজত এজন ইউডিএফে কেণ্ডিডেট দিলে। তেওঁ মানুহৰ ঘৰে ঘৰে গৈ যে ভাই তুমি মুছলমান, মই মুছলমান, মোক ইউডিএফে প্ৰাৰ্থী দিছে, মোক ভোটটো দিয়া, আমাৰ মানুহ সহস্ৰৰ বোজা ভোট দি দিল। তেওঁ 700 ভোট পালে আৰু অংকিতা দত্ত 500 ভোটত হাৰিলে। আমাৰ কংগ্ৰেছৰ প্ৰাৰ্থী 500 ভোটত হাৰিলে আৰু ইউডিএফে 700 ভোট পালে।
এই 700 ভোট যদি ইডিএফৰ কেণ্ডিডেটক দি কংগ্ৰেছক কেণ্ডিডেট দিলেহেঁতেন যে কংগ্ৰেছৰ বিধায়ক হ'লেহেঁতেন ঠিক এনেভাৱে 34টা সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থী বৰুৱাই বিজেপিক সহায় কৰিছে এবাৰ চৰকাৰ হোৱাৰ পিছত তেওঁলোকে চান্স পালে দ্বিতীয়বাৰ কিন্তু আহিব নোৱাৰে কথা আল্লাহ জনাওক কয় গতিকে আমাৰ মাজত যাতে বিবাদ হ'ব নোৱাৰে বহুত বিভিন্ন ধৰণৰ সেইদিনা শুনিছো মোৰ পুতলিকা ইয়াত দাহ কৰিছে মোক দাহ কৰিব পাৰে নেকি মোক জ্বলাব পাৰে নেকি মই কৰিলে মই কবৰতহে যাওঁ মই গুৰুস্থানত যাওঁ মই শ্মশানত যাম নেকি আৰু কোনে কৰিছে আমাৰ মুছলমান মানুহে কৰিছে এইটো পাৰে নেকি এজন মুছলমান হৈ আৰু এজন মুছলমানৰ প্ৰতিমূৰ্তি জ্বলাই দিব পাৰে নেকি এই কথাবিলাক কিন্তু নকয় এই কথাবিলাক আমাৰ মানুহে স্পষ্ট নকয় আমি বুট ছবি বিকৃত কৰি ফেচবুক চেণ্টাৰ লগাই প্ৰকাশ কৰিছে কোনে কৰিছে মুছলমান এজনে কৰিছে আৰু কৈছে হিন্দু বিশ্ববিদ্যালয় বোলে পৰৱৰ্তী বৰুৱাৰ কাৰণে কৰিছো আৰু আপোনাৰ সময় থাকিব সময় দিন ভালকে বনাইছে আছে ক'ব কমিটিটো বনোৱাৰ পিছত আপোনালোকে যাব পুনৰ এটা প্ৰগ্ৰাম আছে মই আপোনালোকক তো গাইস নুরুল স্যারে এখন বিদায় নিয়ে নিল আর স্যারে কি বলছে তো শুনতে যাবেন তো গাইস নুরুল স্যারের লগে ফাইনাল একটা ফটো মাইরা নিলাম তো বড় ভাই কি বলে সেটা শুনেন ছবি আবার বুঝছেন বুইতে কলা দিতেছে তো গাইস শুনবারই ফেলেন এনাইলে ভুট্টা কলা খিলাবে বুঝবে পাইছুন তো গাইস এটা আমার ফ্রেন্ড অসীম তো গাইস ব্লগটা এই পর্যন্ত আসেন তো ভালো লাগলে অবশ্যই ফলো করে দেবেন আর শেয়ার করা বলুন যে শেয়ার করে দেবেন তো বাই বাই।